guys, welcome back to our new video. তো আজি বনাবলৈ গৈ আছো আমি পাৰ মাংসৰ লগত কল পছলা। তো প্ৰত্যেককে কলডিলৰ লগত নিশ্চয় পাৰ মাংস খাইছে, কিন্তু আজি আহক পছলাৰ লগত কেনেকেনো আমি খাওঁ তাকে আপোনালোকৰ আগত আজি অকমানকে আগবঢ়াইছো। তো চাব, লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব। তো আজি কেৰাহী গৰম হৈছে, এতিয়া এটা এটাকে বনাম। তো আলুখিনি অকমান ফ্ৰাই কৰি লৈছো দেখিছে। তাৰ পিছত এতিয়া পছলাখিনি অকমান ফ্ৰাই কৰি লম আৰু তাৰ পিছত আমি পাৰ মাংস ৰেচিপি ষ্টাৰ্ট কৰিম। এয়া পাৰ মাংসৰ কাৰণে দি দিলো আমাৰ পিঁয়াজ, তেলত পিঁয়াজ দিয়া হৈ গ'ল। এতিয়া পিঁয়াজখিনি অকমান ফ্ৰাই হওক, তাৰ পিছত আমি বহাই দিম পাৰ। এয়া বহাই দিলো পাৰ মাংসখিনি কেৰাহীত। তো পাৰ মাংস কলডিলৰ লগত প্ৰায়ে খোৱা হয়, তো গতিকে পছলাৰ লগত আমি কেনেকৈ খাইছোঁ ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। তো চাব, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু খাই ভালে লাগে, সকলোৱে চাগে কিছুমানে খায়, কিছুমানেতো কলডিলৰ লগতহে খায়, কিন্তু আমি কল পছলাৰ লগত খাম। এয়া পছলা কাটি লৈছোঁ মিহি মিহিকৈ, আলু ফ্ৰাই কৰি থৈছোঁ, মাংস বহাই দিছোঁ। তো চাই থাকক আপোনালোকে ৰেচিপিটো কেনেকৈ বনাই আছে। এইখিনি পাৰটো অলপ ফ্ৰাই হৈ গ'ল, তো খাবলৈ বহুত টেষ্টি হৈছিল, সেই গতিকে আপোনালোকক ভিডিঅ'টো আগবঢ়াইছোঁ। তো আপোনালোকেও খাই চাব এদিন বনাই, খুব ভাল লাগে। কলডিলৰ লগতো প্ৰায়ে খোৱা হয়, ঠাণ্ডা বতৰত পছলাৰ লগতো জালুক দি খাই চাব। তো আমিও বনাইছিলোঁ, খাই ভাল লাগিলে কাৰণে আপোনালোকৰ আগত ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। এয়া আমাৰ ফ্ৰাই হৈ আছে, পছলাখিনি দিয়া হ'ল। আপোনালোকক পছলাখিনি দিয়া নেদেখুৱালোৱে, এই জাষ্ট দিছোঁহে, দি লৰাইছোঁ। তো মাংসটো অকণমান ফ্ৰাই কৰি ল'ব লাগে, তাৰপিছত পছলাখিনি দি লৈছোঁ। ইউটিউবত চাৰ্চ কৰিলেও নাপায় কল পছলা আৰু পাৰ মাংস, কলডিলহে পাব। কিন্তু আজি নতুন ৰেচিপি, আমি আগতে খাইছোঁ মানে ভাল লাগিছে, তো সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কেনেকুৱা পায় আপোনালোকে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আদা ৰচুন দি দিছোঁ। আদা ৰচুন অলপ হেৰিতে ফ্ৰাই কৰি ল'ব লাগে, জালুকটো লাহেকৈ দিম। আদা ৰচুন দিলোঁ, এতিয়া হালধি নিমখ দি দিম। প্ৰয়োজন অনুসৰি হালধি নিমখ দিলোঁ। তো প্ৰত্যেক গৃহিণীয়ে জানেই আৰু কেনেকৈ হালধি নিমখ ক'ত কিমান পৰিমাণৰ দিব লাগে, তো গতিকে সেইকাৰণে হালধি নিমখটো দিয়া নেদেখুৱালোঁ। তো এতিয়া ইয়াতে অকণ অকণ মছলা দিম। তো গোটা মছলা দিম, ঘৰতে প্ৰস্তুত কৰা গৰম মছলা। অকণমান গৰম মছলা দিছোঁ, গোটা মছলা অকণমান সৰু, বাকী পেকেট মছলা অকণ অকণ দিম আৰু সিমানেই, বেছি মছলা নাই দিয়া। আদা ৰচুন দিছোঁ, জালুক দিম। তো লগতে এইখিনি আলু ফ্ৰাই কৰি থোৱা আছিলে সেইখিনিও দি দিছোঁ। তো চাই থাকক, খাবলৈ ৰেচিপিটো কেনেকুৱা লাগে, আপোনালোকেও বনাই খাব। তো খাই ভাল লগাৰ কাৰণে আপোনালোকৰ লগতে শ্বেয়াৰ কৰিছোঁ আৰু ৰেচিপিটো। গোটা মছলা দিয়াৰ পিছত এইকণ জালুক দি দিছোঁ। ঠাণ্ডা দিনত জালুকীয়া মাংস, চাই থাকক ৰেচিপিটো কেনেকুৱা লাগিছে ক'ব আপোনালোকে। পাৰ মাংস, কল পছলা, জালুক। এইয়া পাৰ মাংস কলডিলৰ লাষ্ট পৰ্যায়টো এয়া নমাবলৈ হ'ব আৰু। আলু চালু, আদা ৰচুন, জলকীয়া সকলো দিয়া হৈয়ে গ'ল, মা মছলা। আৰু এতিয়া জালুকীয়া তৰকাৰীখন খোৱাহে কথা আৰু। দেখিবলৈও কি ধুনীয়া হৈছে চাওকচোন, পাৰ মাংস আৰু জালুকৰ, আৰু লগতে আপোনাৰ কল পছলাৰ লগত খাইছেনে নাই খোৱা জনাব। আৰু খাই কেনেকুৱা লাগে এদিন বনাই খাই চাব যদি পাৰ মাংস থাকে। গাঁওবিলাকততো ভালেই আৰু পছলা পাবলৈ, তো টাউনতহে অলপ দিগদাৰ হয়। তো গতিকে কিনিবলৈও পায়, তো খাই চাব কেনেকুৱা পায় জনাব আমাকো। আমি খাই ভাল লাগিল কাৰণে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ইউটিউবত চালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে প্লিজ ফ'ল' কৰি দিব। থেংক ইউ। এয়া হৈ গ'ল আমাৰ পাৰ মাংস ৰেডি, আমি খাব লৈছোঁ।
মজা অল গাইছ পাৰ মাংস খাই কেনে লাগিছে ধুনীয়া লাগিছে